অসমত এতিয়া হাই প্ৰফাইল নেতাৰ ভিৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ পূৰ্বে অসমলৈ আগমন শাসকীয় দলৰ লগতে বিৰোধী দলৰ শীৰ্ষ নেতাৰ বিজেপি কংগ্ৰেছ আপৰ নেতাৰ ভিৰ বাঢ়িছে এতিয়া অসমত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনলৈ মাজত মাথো দুটা দিন অসমৰ শোণিতপুৰ লখিমপুৰ যোৰহাট ডিব্ৰুগড় কাজিৰঙা সমষ্টিত চলিব প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰাকখনত এতিয়া সমষ্টি দখলৰ যুঁজত নামি পৰিছে প্ৰতিটো দলৰ নেতাকৰ্মী দলৰ শীৰ্ষ নেতায়ো চলাইছে জোৰদাৰ নিৰ্বাচনী প্ৰচাৰ ইয়াৰ মাজতে অসমত শীৰ্ষ নেতৃত্বৰ আগমন মঙলবাৰে অসমত নিৰ্বাচনী প্ৰচাৰৰ বাবে উপস্থিত হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দুদিনীয়া নিৰ্বাচনী কাৰ্যসূচীৰে অসমত উপস্থিত হ'ব প্ৰধানমন্ত্ৰীগৰাকী মঙলবাৰে বিয়লি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আহি উপস্থিত হ'ব গুৱাহাটীত নিশাটো গুৱাহাটীত কটাই বুধবাৰে পুৱা নলবাৰীত এখন জনসভাত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুৱাহাটীত আনুষ্ঠানিকভাৱে মোদীৰ কোনো ৰোড শ্ব' নাথাকিলেও গোপীনাথ বৰদলৈ এয়াৰপৰ্টৰ পৰা GS ৰোডলৈ প্ৰধানমন্ত্ৰী মোদীক আদৰিবলৈ ব্যাপক প্ৰস্তুতি চলাইছে বিজেপিয়ে ইফালে আজি তিতাবৰত আহি উপস্থিত হয় প্ৰিয়ংকা গান্ধী গৌৰৱ গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰত নামি পৰে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী তিতাবৰৰ পৰা যোৰহাটলৈ ৰোড শ্ব'ত অংশগ্ৰহণ কৰে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে উল্লেখযোগ্য যে কংগ্ৰেছ নেতা গৌৰৱ গগৈৰ বিৰুদ্ধে বিজেপিৰ প্ৰাৰ্থী হ'ল সমষ্টিটোৰ বৰ্তমানৰ সাংসদ তপন গগৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৰ্তমানলৈ যোৰহাট লোকসভা সমষ্টিত নিজেই 12খনতকৈও অধিক নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিছে বিজেপিয়ে যোৰহাটত গৌৰৱ গগৈক পৰাভূত কৰিবৰ বাবে সৰ্বশক্তি প্ৰয়োগ কৰিছে ইফালে আজিৰ প্ৰিয়ংকা গান্ধীৰ ৰোড শ্ব'টো দেখা গ'ল বহু লোক সময়হে ক'ব কোনে যোৰহাট সমষ্টিত মাৰিব শেষ বাজি বিজেপি কংগ্ৰেছৰ লগতে আপৰ শীৰ্ষ নেতৃত্বৰো ভিৰ বাঢ়িছে অসমত কেইদিনমান পূৰ্বে আপৰ নেত্ৰী আতিশী মাৰ্লেনাই ডিব্ৰুগড় সমষ্টিৰ প্ৰাৰ্থী মনোজ ধানৱাৰৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় লগতে শুকুৰবাৰে অসমত উপস্থিত হয় পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান আপৰ প্ৰাৰ্থী মনোজ ধানৱাৰৰ প্ৰচাৰৰ বাবে তিনিচুকীয়া জিলাৰ টিংৰাইত নিৰ্বাচনী সমাৱেশত অংশ লয় ভগৱন্ত মানে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰাকখনত এতিয়া অসম হৈ পৰিছে নিৰ্বাচনী ৰণক্ষেত্ৰ পিছে ৰাইজে ৰজা 4 জুনৰ ভোট গণনাইহে ক'ব কাৰ প্ৰয়াসে আনিব ৰং অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক